বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই ভাৰতবৰ্ষলৈ পলায়ন কৰিছে। শেখ হাছিনাই নিজৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগ কৰিবলৈ বাধ্য হৈছে। নিজকে আত্মগোপন কৰাৰ কাৰণে ভাৰতবৰ্ষক বাছি লৈছে। বিশেষ সামৰিক বিমানেৰে শেখ হাছিনাই ভাৰতবৰ্ষত আহি উপস্থিত হৈছে। যিখন বিমানেৰে শেখ হাছিনাই ভাৰতবৰ্ষলৈ পলায়ন কৰিছিল এয়াই হৈছে সেইখন বিমান, আৰু এই বিশেষ বিমানেৰে শেখ হাছিনাই নিজৰ দেশখন ত্যাগ কৰিবলৈ বাধ্য হৈছে। আজি তেখেতে নিজৰ প্ৰধানমন্ত্ৰীৰ মন্ত্ৰিত্ব পদত্যাগ কৰিবলৈ বাধ্য হৈছে। ক্ষমতা কেতিয়াও চৰমভাৱে ব্যৱহাৰ কৰিব নালাগে, ক্ষমতা সদায় সীমিতভাৱে ব্যৱহাৰ কৰা উচিত। এইখন বিমানেৰে আজি ভাৰতবৰ্ষলৈ প্ৰত্যাৱৰ্তন কৰিছে। এই যিটো হেলিকপ্টাৰ আপোনালোকে দেখা পাইছে, এই হেলিকপ্টাৰটোৰ জৰিয়তে শেখ হাছিনা আজি ভাৰতবৰ্ষলৈ আহিছে আৰু পলায়ন কৰিছে। নিজকে আত্মগোপন কৰাৰ এটা ভাল ঠাই বুলি বিবেচনা কৰি ভাৰতবৰ্ষলৈ গতি কৰিছে। আমি আজি শেখ হাছিনাই ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত মূৰ নত কৰিবলৈ বাধ্য হৈছে। আমি সকলোৱে জানো ক্ষমতা কোনোদিন চিৰস্থায়ী নহয়। এজনে ক্ষমতা পালে সেই ক্ষমতাখিনি সদায় সঠিক ৰাস্তাত ব্যৱহাৰ কৰিব লাগে, আৰু সেই ক্ষমতাখিনি যেতিয়া সুপ্ৰিমভাৱে ব্যৱহাৰ কৰা হয়, অতি চৰমভাৱে ব্যৱহাৰ কৰা হয়, তেতিয়া সেই ক্ষমতাই এদিনাখন সেইজন শাসকক ধ্বংস কৰে। আৰু এয়া আজি নতুন উদাহৰণ নহয়। সিদিনা শ্ৰীলংকাত এনেকুৱা ঘটনা হৈছিল, য'ত জনসাধাৰণৰ ওপৰত গুৰুত্ব নিদিয়া চৰকাৰে লেংটা হৈ নিজৰ বাসভৱন এৰিবলগীয়া হৈছিল। ঘটনা আজি বাংলাদেশত ঘটিছে। বাংলাদেশৰ শেখ হাছিনা চৰকাৰে জনসাধাৰণৰ কোনো কথাৰ ওপৰত গুৰুত্ব নিদি কেৱল নিজৰ মন্তব্যৰ ওপৰত তেনেকৈ আগবাঢ়ি যোৱাৰ বাবে এটা সময়ত জনসাধাৰণ অসন্তুষ্ট হৈ তুষ্ট হৈ আজি চৰকাৰৰ বিৰুদ্ধে যি আন্দোলন কৰিছিল, সেই আন্দোলন তেখেতৰ ন্যায্য আন্দোলন আছিল। আৰু এই ন্যায্য আন্দোলনৰ সময়ত বাংলাদেশৰ এই প্ৰশাসন ব্যৱস্থাই সেই নিৰীহ মানুহবিলাকৰ ওপৰত গুলিয়াই হত্যা কৰিছিল, আৰু যাৰ বাবে আজি বাংলাদেশত তীব্ৰ ৰূপ ধাৰণ কৰিছে আন্দোলনে। আৰু সৰ্বশেষত শেখ হাছিনাই যি প্ৰধানমন্ত্ৰীৰ পদ আছিল, সেই প্ৰধানমন্ত্ৰীৰ পদটো পদত্যাগ কৰি তাৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছে, আৰু বিশেষকৈ এটা বিশেষ বিমানেৰে সামৰিক বিমানেৰে তেওঁ পলায়ন কৰিবলৈ বাধ্য হৈছে। আমি এষাৰ কথা ক'ব বিচাৰো যে এনেকুৱা মন্ত্ৰী বা এনেকুৱা দেশৰ ৰাষ্ট্ৰনায়ক কেতিয়াও আমাৰ দেশত আশ্ৰয় দিয়াটো উচিত নহয়, আমাৰ ভাৰতবৰ্ষত আশ্ৰয় দিয়াটো উচিত নহয়। কাৰণ যিজন ব্যক্তি অত্যাচাৰী, যিজন ব্যক্তিয়ে জনসাধাৰণৰ স্বাৰ্থৰ হকে কাম কৰিব নোৱাৰে, তেনেকুৱা অত্যাচাৰী শাসকক আমি কেতিয়াও প্ৰশ্ৰয় দিয়াটো উচিত নহয়। আৰু এনেকুৱা শাসকবিলাক সদায় পানিছমেণ্ট বা শাস্তিৰ সন্মুখীন হোৱাটো উচিত। আজি বাংলাদেশত যিসকল উঠি অহা প্ৰজন্ম বন্দুকৰ গুলীৰ সন্মুখত পৰি নিজৰ জীৱন আহুতি দিবলগীয়া হৈছে, সেয়া একমাত্ৰ শেখ হাছিনাৰ বেয়া ব্যৱহাৰৰ কাৰণে, একমাত্ৰ শেখ হাছিনাৰ দুৰ্বল মানসিকতাৰ কাৰণেই তেনেকুৱা ঘটনাবিলাক সংঘটিত হৈছে। আৰু সেইজন ৰাষ্ট্ৰনায়কক ভাৰতবৰ্ষত আশ্ৰয় দিয়াটো আমি কেতিয়াও নিবিচাৰো। তেনেকুৱা ৰাষ্ট্ৰনায়ক কোনোবা এটা দ্বীপলৈ নিৰ্বাসিত কৰাটো প্ৰয়োজন আছে। গতিকে আমি আশা কৰিছো যে ভিডিঅ'টো আপোনালোকে বেছি পৰিমাণে শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ৰাষ্ট্ৰদ্ৰোহী ৰাষ্ট্ৰনায়কৰ বিৰুদ্ধে আমি প্ৰত্যেকজন মানুহ গৰ্জি উঠাৰ প্ৰয়োজন আছে, আৰু প্ৰত্যেকজন মানুহে এনেকুৱা ব্যক্তিৰ বিৰুদ্ধে মাত মাতাৰ প্ৰয়োজন আছে। গতিকে শেখ হাছিনা আমাৰ ভাৰতবৰ্ষত কেতিয়াও স্থান দিয়াটো আমি আশা নকৰোঁ। আমাৰ ভাৰতবৰ্ষৰ যি প্ৰশাসন ব্যৱস্থা আছে, ভাৰতবৰ্ষৰ যি চৰকাৰ আছে, তেখেতসকলে ইয়াৰ ওপৰত গুৰুত্বপূৰ্ণ দায়িত্ব আৰু কৰ্তব্য পালন কৰক, আৰু এনেকুৱা ৰাষ্ট্ৰদ্ৰোহী ৰাষ্ট্ৰনায়কক আমাৰ দেশৰ পৰা উলিয়াই দি তেখেতক দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে।